শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকৰ ঘৰত ৰাতিপুৱা ভাত মুঠি সিজাব, মোদী ডাঙৰীয়াক দেখা পাব। গেছটো দি ভাত সিজাব, মোদী ডাঙৰীয়াক দেখা পাব। বেংকৰ একাউণ্টটো চালে মোদী ডাঙৰীয়াক দেখা পাব যে মোদীয়ে একাউণ্ট খুলি দিলে। 10 তাৰিখে অৰুণোদয় জমা হ'ব, মোদী ডাঙৰীয়াক দেখিব। পকা ঘৰ পাব, মোদী ডাঙৰীয়াক দেখাব। নিজৰ ডেকা ল'ৰা ছোৱালীয়ে পঢ়ি শুনি চাকৰি পাব, মোদী ডাঙৰীয়াক দেখা পাব। আমাৰ ছোৱালীজনী কলেজত যাব, মোদী ডাঙৰীয়াক দেখা পাব। লাখপতি বাইদেউ হ'ব, নৰেন্দ্ৰ মোদীক দেখা পাব। আৰু বিপদৰ সময়ত আয়ুষ্মান ভাৰত হাতত লৈ আমি মোদী ডাঙৰীয়াক দেখা পাম। আৰু ভগৱানে নকৰক কাৰোবাৰ যদি মৃত্যু হয়, ইন্সুৰেন্সৰ টকাকেইটা পাওঁতেও আমি মোদী ডাঙৰীয়াক দেখা পাম। শ্ৰদ্ধাৰ ৰাইজ, সেইজন নৰেন্দ্ৰ মোদীকে আমি ভাৰতৰ প্ৰধানমন্ত্ৰী পাতিব লাগিব, তেখেতক আমি ভোট দি জিকাব লাগিব, হয় নে নহয়? আপোনালোকৰ মনত আছে 2021 চনত এই ফিল্ডত মই আহিছিলোঁ দিগন্তৰ কাৰণে কেম্পেইন কৰিব। তেতিয়া ৰাইজে কৈছিলে যে আমাক ইয়াত এখন কলেজ লাগে। এতিয়া আমি 35 কোটি টকা দি ইয়াত এখন কলেজ আমি চেংচন কৰিছোঁ। কলেজৰ কাম আমি পৰ্যায়ৰ নিৰ্বাচন হৈ আছে। মই সকলো ৰাইজকে ভোটদান কৰিবৰ বাবে অনুৰোধ কৰিম, যাতে আমি অসমক ভাৰতৰ ভিতৰতে এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্যত পৰিণত কৰিব পাৰোঁ। আজি ইলেকশ্যনৰ প্ৰচেছ চলি আছে, 4টা বজাৰ পিছত কথা কোৱাটো উচিত হ'ব। বাকী দৰং ওদালগুৰিত ৰাইজৰ বিপুল উৎসাহ, ৰিজাল্টটো চাবই নালাগে, আগতেই ডিক্লেয়াৰ হৈ গৈছে। ছেকেণ্ড আৰু থাৰ্ডৰ কম্পিটিশ্যন। আমিনো কিয় মাত মাতোঁ? গ'ল্ড মেডেল পোৱা জনে আগৰ ফালে চাই, সিটো ঘূৰি নাচায় কোনে চিলভাৰ মেডেল পালে, হয়নে নহয়? গতিকে দুৰ্গা দাস বড়ো দ্বিতীয় হ'ব নে মাধৱ ৰাজবংশী দ্বিতীয় হ'ব, এইটো তেওঁলোকৰ সমস্যা, তাত আমি নোসোমাম। চব ভোট পাম। কিমান ৰাইজৰ উৎসাহ দেখা নাই। মইতো 3 লাখ আশা কৰি আছোঁ। মোৰ টাৰ্গেট 3 লাখ, আৰু 3 লাখ জিকি যাম।